वेलकम टू आवर चैनल मिहिर इमास। आज का ब्लॉग स्टार्ट करेंगे अभी। तो এইফালে ৰাতিপুৱাৰ চাহ কাপ লৈ বহিলো আৰু আজি আমাৰ নাস্তাত আছে বঘাৰেলি খিচৰি মানে যোৱাকালি ৰাতি খিচৰি খাইছিলো ৰৈ গৈছিলে সেইখিনি মিহিৰে বঘাৰি দিছে राइट हाँ तो मैं बघारेली कैसे पता चलेगा किसी को? आपका लैंग्वेज में बोलूंगी ना तो मिहिरे गुजरातत থাকে ন ই গুজৰাটী কয় সেইকাৰণে মানে ময়ো আজিকালি পুৰা একদম কোৱা হৈছো তো সেইখিনি ৰৈ যোৱা খিচৰিখিনি ফ্ৰাই কৰি দিছে ধুনীয়াকে আৰু ইফালে চাহ আৰু ইফালে অপচন থৈ দিছো যদি বেছিকে ভোক লাগে আৰু ডাব্বা খুলিম বুলি তো খাবলৈ বহুত দিয়ক মিহিৰে ষ্টাৰ্ট কৰিছে মানে ফিনিশ কৰি দিব সোনকালে আৰু তাৰ ফেভৰেট হয় সিহঁতৰ ঘৰত এইটো বস্তু থাকেই ৰাতি একালমান বনাই থৈ দিব তাৰপিছত ৰাতিপুৱা উঠি গোটেইকেইটাই ভাজি ভাজি খাই থাকে आपका पांता भात जैसा है वही यही पांता भात है সাজ বনাব আহি পালো বিনছ ওলাইছো দালি আৰু বিনছ আলু ভাজি বনাম বুলি ভাবিছো আৰু ইফালে চাওক চব্জিবিলাক ইমান দামেৰে কিনো আৰু এনেকে বেয়া হৈ গ'লে ইমান মনটো বেয়া লাগে ন ফাংগাছ আহি গৈছে পুৰা একদম খাব নোৱাৰে এতিয়া যাব দিব লাগিব আৰু মই তিতা কেৰেলা খাই যিকটিকে বহুতে ভাল পাওঁ ভাতত এটা তিতা কেৰেলা দিম বুলি ভাবিছো পিটিকি খাম মিহিৰে বেয়া পায় তো বিনছ আলু ভাজা আৰু দালিয়ে বনাও আজি দুপৰীয়াৰ লাঞ্চ ৰেডি হৈ গ'ল এইফালে সালাদ বনালো স্প্ৰাউট অকমান এইফালে বিন আৰু আলু ভাজি এইফালে হৈছে দালি এইফালে মোৰ তিতা কেৰেলা তাতে অকমান আচাৰ দি দিছো পিটিকিব বাকি আছে এইফালে হৈছে ভাত আৰু এইফালে মিহিৰে ৰুটি ওলাই লৈছে आपका दाल के लिए कटोरा लाना बाकी है क्या তো এতিয়া মানে বাটাৰ মিল্ক খোৱাটো অকমান কম কৰিছো বটৰটো অকমান বৰষুণ হৈ থকা কাৰণে তো খাবলৈ হৈ গ'ল और आज मोर फेवरेट इसे A2 और A2 इसे मोर फेवरेट दे दो मैं आपके लिए वो कटोरा लेके आती हूँ ताल के लिए तो एतियाলৈকে मोर A2 रूम क्लियर हुआई নাই এটা কোনা কৰোটো আৰু ভাগৰি যাও আৰু এনেকে তো আজি ভাবিছো এইখিনি যি আছে ন বিছনাৰ বস্তুখিনি এইখিনি সেটেল কৰি এইখিনি মানে আজি ডিসিপ্লিন কৰি দিম বুলি ভাবিছো কাৰণ এতিয়া মিহিৰ অফিচৰ কামতে বহুত বিজি থাকে হি মোক হেল্প কৰিব পাৰে নাই সেইকাৰণে ময়ো মানে সদায় অকমানকে কৰি গৈ আছো কামবিলাক ভাগৰ সোনকালে লাগিছে জানি প্ৰেগনেন্সিত ভাগৰবিলাক বেছি হৈ যায় তো আজি বিছনাখিনি পাৰ্টটো ঠিক কৰি লওঁ वही कागज दोनों ज्वाइन करो श्रुति सारी स्टूडियो आ जाओ अभी वापस मुझे दिखाना है सबको आप कितना आलसी हो तो गाइज মিহিৰক মই কিবা এটা নাম চাব পঠাইছিলো সেইখিনি কোনলৈকে ই মানে চেয়াৰত এনেকে গৈছে ইমান এলা মানে আৰু চেয়াৰতে আহিছে মই সেইকাৰণে দেখাবলৈ ৰেকৰ্ডিং কৰি থৈ দিছো काम करते करते डिस्टर्ब कर रहे हो और अभी दूसरों को दिखा रहे हो मैं सो रही हूँ मैं रेस्ट हूँ रेस्ट তো গাইজ এটা পাৰ্সেল বহুত দিনৰ পৰা ৰখি আছিলো পিয়াৰ পেকেজ নহয় নিজে অৰ্ডাৰ কৰা পাৰ্সেল হয় তো খুলি পিনে দেখাই আছো আপোনালোকক জাস্ট আহি পালে আহি পোৱাৰ লগে লগে মই মিহিৰক খুলিব দিছো কাৰণ মই একদম ৰখি আছিলো এইটো পাৰ্সেলৰ কাৰণে থাৰ্মোকল এন্ডাৰ তো মিছৰ পৰা অৰ্ডাৰ কৰিছিলো বক্সটো দেখি অলপমান মোৰ সন্দেহ হৈ আছিল পাৰ্সেলটো কেনেকৈ বা পঠাইছে বুলি তো থাৰ্মোকল আছে যে গতিকে বেয়া নহব লাগে ভালে থাকিব লাগে इस साइड से भी है कितना होता है साइज नहीं दिखाता तो मैं ऑर्डर दिसिलो मिशोर পৰা দুখন মানে ডিশ অৰ্ডাৰ দিছিলো বাট ডিশ দুখন বাউল ডিজাইনৰ আহিল দেখিবলৈ বেয়া নহয় এনেকুৱা সাইজটো সৰু তাৰ মানে বাট কোৱালিটি अच्छा है छोटा है সৰু হয় মই ভবাতকে বহুতখিনি সৰু হৈছে আপোনালোকে ক্যামেৰাত ডাঙৰ দেখিছে অলপ দূৰৰ পৰা দেখাইছো এইখিনি হয় এইখিনি মাত্ৰ তো ইয়াতে আমি যি ভাবিছিলো সেইটো কৰিব নোৱাৰিম বেলেগ কিবা কৰিব লাগিব इसमें हम दूसरे स्टाइल में खाएंगे अभी खाने का डिजाइन बदल जाएंगे अभी हमारा रखना है कि नहीं रख लेते हैं ना अच्छा है क्वालिटी मेरे को पसंद आया तो সেইফালে মই মিহিৰক তাৰ এটাই কাম হৈছে বেচেৰাৰ এইফালৰ পৰা সেইফালে
বস্তু আনা কৰি क्या करूँ वहाँ ले आओ, यहाँ से वहाँ लेके जाओ, ये एक्चुअली आपका एक्सरसाइज है, पता है। आप एक्सरसाइज नहीं करते हो ना, तो यही मैं सोचती हूँ कि ऐसे एक्सरसाइज करवा दो आपका। तो बेचारा সেয়াই কাম হৈছে যেতিয়াৰ পৰা মই প্ৰেগনেন্ট। আগতে মোৰ একদম কোৱাকৈ একো নাই, দাঙি উঠাই লৈ আহো। এতিয়া সি দাঙি মনি দিয়ে, মই কি কৰো, মোৰ দুখ নেকি? এতিয়া মই এনেকে ৰখি থাকো তাক। वो जाने देना है। आप शेयर ले लो, मैं कारपेट ले लेती हूँ। So, thank you for watching. कल मिलेंगे फिर से नए ब्लॉग के साथ।